নমস্কাৰ মই প্ৰথমতে কৈ দিছোঁ মোৰ ইন্ট্ৰডাকশ্যনটো মই দি দিছোঁ মোৰ নাম প্ৰিয়ম আৰু ইউটিউবত মোৰ যিহেতু প্ৰথম ভিডিঅ' আৰু আগলৈকে মই ভিডিঅ' দি যাম যিহেতু মোৰ আগতে ইউটিউবত ভিডিঅ' দিয়াৰ কোনো অভিজ্ঞতা নাই গতিকে সেইটো হিচাপত যদি কেতিয়াবা কিবা কাৰণত কিবা ক'বলৈ ৰৈ যায় কিবা দেখুৱাবলৈ ৰৈ যায় ক্ষমা কৰি দিব লগতে কিবা যদি ভুল দেখা পায় আপোনালোকে যিবিলাকৰ অভিজ্ঞতা আছে মোক আঙুলিয়াই দিব বাকী মই আজি এজ এ পাৰ্ট টাইম ৰেপিড' উবেৰ চলাবলৈ ওলাইছোঁ ৰাস্তাত কি পাওঁ কি হয় দেখাম আৰু লগতে আপোনালোকৰ লগত কথা পাতিম তো এতিয়া বলক আৰু মই হেলমেটত এইবিলাক মোবাইল মাউণ্ট চাউণ্ট লগাই ৰেডি হৈ লৈছোঁ লগতে ফুল গেটআপত ৰেপিড' গেটআপত যাওঁ দেখাওঁ আপোনালোকৰ লগত কথা পাতি আছোঁ চ' বলক চ' ফাৰ্ষ্ট মই এতিয়া যাম পেট্ৰল পাম্প পেট্ৰল ল'ব লাগিব ফাৰ্ষ্ট যোনটো পাম আগতে বাইকক খুৱাব লাগিব তাৰপিছত নিজে খাব লাগিব ট্ৰেইনটো ভাল অহা নাই ৱাইডেখনটো ইমান ঠিক নহয় 1X ৱাইডেন লগত কি আহিব প্ৰপাৰ ফ্ৰেমটো নাহে প্ৰপাৰ ফ্ৰেম নাহিলে বহুত দিগদাৰ মোৰ কাৰণেতো দিগদাৰে লগতে ভিউৱাৰ্ছবিলাকৰ কাৰণেও দিগদাৰ হয় দেখিবলৈ বুজিবলৈ দিগদাৰ ফ্ৰেমটো নাহিলে চবে ফ্ৰেমৰ কাৰণে কৰি থাকে নাহে ফ্ৰেমটো এডজাষ্ট কৰি দিব লাগিব ফ্ৰেম নাহিলে দিগদাৰ ফুল ফ্ৰেম আহিলেহে ভাল লাগে মানে আপোনাৰ কি কয় এইটো ৰাইট লেফ্ট দুটা ছাইড আৰু লগতে মাজত যেতিয়া ভাইজাৰৰ এই পৰ্চনটো আহি থাকিব এই পৰ্চনটো আহি থাকিব তেতিয়া ভাল লাগে ফ্ৰেমটো দেখিবলৈ চাওঁচোন আৰম্ভ কৰিছোঁহে পিছলৈ যদি সম্ভৱ হ'লে তেতিয়া ভাল কেমেৰা লগাব লাগিব এতিয়াতো বাৰু মই মোবাইলত শ্বুট কৰি আছোঁ পিছলৈতে আৰু যেতিয়া মানুহবিলাকে যদি চাই ভাল পায় মোক যদি ছাপোৰ্ট কৰে তেনেহ'লে পিছলৈ ভাল কেমেৰা লগাব লাগিব য'ত মানে ভিডিঅ' কোৱালিটি ভাল ভইচ কোৱালিটি ভালকৈ আহে এতিয়াতো মই মাইকো ইনষ্টল কৰা নাই কাৰণ মই ফোন ইউজ কৰি আছোঁ অ'প' ৰেন' 14 Pro চ' এইটোত মানে কি হেডফোনৰ যোনটো 3.5mm জেক সেইটো নাই চ' তাৰ কাৰণে মই এক্সট্ৰাকৈ হয়তো এটা এডাপ্টাৰ ল'ব লাগিব মানে কানেক্টৰ এটা ল'ব লাগিব Type-C to 3.5mm জেক কানেক্টৰ ল'ব লাগিব সেইটো লৈ পেলাই তেনেকৈ মই হেডফোন ইউজ কৰিব লাগিব ত' এতিয়া মই পালোঁ পেট্ৰল পাম্প ইয়াতে ফাৰ্ষ্ট মই পেট্ৰলটো লৈ লওঁ তাৰপিছত মই বাকী আপোনালোকক দেখাই আছোঁ এইটোত যাব লাগিব বোলে তেতিয়া বেয়া নেকি পেট্ৰল লোৱা হৈ গ'ল এতিয়া মই মোৰ জেগাত যাম জেগাত গৈ পেলাই মই তাত ৰ'ম গৈ পেলাই তাত মই ৰেপিড' অন কৰিম তাৰপিছত বাৰু চাম ৰেপিড' উবেৰ অ'লা মই তিনিওটা ইউজ কৰোঁ আৰু মই মানে একচুৱেলি কামক লাজ নকৰোঁ আগতে লাজ কৰিছিলোঁ তাৰপিছত আৰু মই কামক লাজ নকৰোঁ এতিয়া মানে মই পাৰ্ট টাইমত যি পাওঁ তাকে কৰোঁ মানে বেয়া কাম নহয় ভাল কামৰ যি পাওঁ মই তাকে কৰোঁ ৰেপিড' হওক ৰেপিড' ওলাও কৰি একেলগে কৰোঁ তাৰপিছত জমেট' আছে ছুইগি আছে পইচাহে লাগে আজিৰ দিনত চুৰ ডকাইত কৰি খোৱা নাই নহয় কাম কৰি খোৱাত কিহৰ লাজ কাম কৰি খাব
কামৰ ক্লাছ কেতিয়াও নকৰে কামৰ ক্লাছ কৰিলে নিজৰ লোকচান মই এইটো মোৰ ৰৈ যোৱা পইণ্ট মোৰ এইটো এইমাত্ৰ মই গৈছিলোঁ ইফালে গতিকে এতিয়া মই বাইকখন ইয়াতে ঘূৰাই ল'ম ঘূৰাই লৈ মই এইটো ষ্টপেজ এইটো বাচ্চাকেইটা যে আছে ষ্টপেজত মই ইয়াতে ৰৈ দিম এটা কথা কি জানা গাইজ মই আহিছোঁ অলপ আগতে তাৰপিছত আহি এই দিনত যে মই ৰখা জেগাটো দেখিছিলোঁ যে দোকান এখনৰ ওচৰত তাৰপিছত তাতে আহি মই ৰখিলোঁ পেট্ৰলটো লৈ কিনে মই ৰখিলোঁ ৰখাৰ পিছত ৰেপিডো ওলাব কৰি তিনিওটা একেলগে অন কৰিছিলোঁ অন কৰি দিয়াৰ পিছততো আহিল ৰাইড এটা লাগিল ক'লাত ৰাইড এটা লাগিল ৰ'ব কৈ আছোঁ ক'লাত ৰাইড এটা লাগিল ক'লাত ৰাইডটো লগাৰ পিছত মই একচেপ্ট কৰিলোঁ মানে তাতে পে'মেণ্টটো শ্ব' কৰা নাছিল নাল বুলিছিল নাল NULL নাল নুল কিবা হয় আৰু নুল নাল কটাৰী নাল তাৰপিছত একচেপ্ট কৰিলোঁ মই পে'মেণ্টটো দেখা নাই তাৰপিছত আপোনাৰ একচেপ্ট কৰাৰ পিছতে তাতে KFC ৰেষ্টুৰেণ্ট আছে বৰবাৰী KFC ৰেষ্টুৰেণ্ট মোৰ টেমাটো গৰম উঠি গৈছে অলপ ঘণ্টা মই আহিছোঁ মানুহ উঠাবা ৰাইড কমপ্লিট কৰিবা ইয়াতে গেলা পাৰ্চেল আনিব লাগে আল লাগে ঘণ্টা লাগে খং উঠি গৈছে কিন্তু এতিয়া নানিলেও উপায় নাই একচেপ্ট কৰিলোঁ তাৰপিছত একবাৰ ভাবিলোঁ মই কেঞ্চেল কৰি দিওঁ তাৰপিছত চালোঁ কেঞ্চেল কৰি দিব লাগে ঘণ্টেশ্বৰ মুদ্ৰা 100 টকা বোলে পেনাল্টি লাগে উপায় নাই পাৰ্চেলটো ল'লোঁ এতিয়া দিব লাগে ইয়াতে ক'ৰবাত আছে লোকেশ্যনটো চাই লওঁ এইখিনিতে ক'ৰবাত আছে ইয়াতে ৰখি পেলাই ফোন কৰোঁ কাষ্টমাৰক নামো কিবা অদ্ভুত কাষ্টমাৰৰ কিবা অনন্য নহয় কিবা আনানিয়া নাই কিবা আৰু সেনে নাম একজেক্ট লোকেশ্যনতে ৰখিছোঁ কাষ্টমাৰক ফোন কৰোঁ এতিয়া কাষ্টমাৰক দিয়াই কি নাম্বাৰ আছে এতিয়া কাষ্টমাৰ কি কৈ শুনি থাকক আপোনালোকে Please enter your PIN code. PIN code? Code pangate mo PIN code. Sorry, we did not receive any input. Please try again. Please enter your PIN code. Sorry, we did not receive any input. Please try again. Dear customer, you have not pressed any PIN. Please call again with correct PIN. Ito maglalagay ni 781036 Marisang. Thank you for calling KFC. Please enter your PIN code. Yeah. Ponte over January. Camera off along. Partner support. Please wait. We are checking your information in our system. দেখি আছোঁ ৰ'ব আপোনালোকক হেল্ল' বাইদেউ Hello,
আপুনি কিবা KFCৰ কিবা পাৰ্চেল KFCৰ পৰা পাৰ্চেল এটা লৈ আহিছিলোঁ মই আপোনাৰ লোকেশ্যনতে আছোঁ আহি পেলাই পিনক'ড এইটো 133434 সেনেকৈ ডাইল কৰিব লাগে কি হ'ব ৰ'ব মই ডেলিভাৰী মাৰ্কটো কৰি লওঁ ডেলিভাৰী মাৰ্কটো কৰি লওঁ ৰ'ব চাওঁ ৰ'বচোন আহেনে নাহে মই তাৰমানে আজি ফাৰ্ষ্ট টাইম পাইছোঁ এইটো সেইকাৰণে মই চিষ্টেমটো ভালকৈ গমেই পোৱা নাই এতিয়াও OTP লাগিব হয় OTP আহিছে 1999 ঠিক আছে হৈ গৈছে দিয়ক এইটো ল'ব ৱেলকাম দিলোঁ মানে ইমান য'ত গাইজ ভালকৈ ভিডিঅ' কৰিব পৰাই নাই মানে নন ষ্টপ ভাড়া লাগি আছিল নন ষ্টপ সেইকাৰণে ভিডিঅ'ৰ সুবিধাই পোৱা নাছিলোঁ যদিও মই কথা কৈ আছোঁ মাইক নহ'লে বৰ দিগদাৰ বহুত ডাঙৰকৈ কথা ক'ব লাগে ভালকৈ মাতটো নাহে না বাহিৰৰ বতাহৰ শব্দটো আহি থাকে আৰু এতিয়া আহি পালোঁ মই ভৰলুৰ নতুন দলংখন নতুন ফ্লাইঅভাৰে কম না ডাইৰেক্ট ব্ৰিজে কম নাজানো আৰু কিবা হয় আৰু মুঠতে দলং ফ্লাইঅভাৰ আছেই হয় মুঠতে ৰাস্তা একদম সহজ ভাষাত ক'ব গ'লে ৰাস্তা এইফালে উত্তৰ গুৱাহাটীৰ ব্ৰিজখন বনাই আছোঁ এখন দেখা নাপায় বাৰু আন্ধাৰ কিন্তু এটা ঘটনা হৈছে মই ভিডিঅ'বিলাক বনাই পেলাই মই ক্লিপগিলাখন চাই আছোঁ ফ্ৰেমটো ভাল নাই মানে ৱাইড এংগল নাই না মোবাইলটো বৰ দিগদাৰ ৱাইড এংগল লাগে মানে বিশেষকৈ এনেই নৰ্মেল ব্লগত কথা নাই কিন্তু মটো ব্লগিং কৰিলে ৱাইড এংগলটো বিৰাট জৰুৰী নহ'লে ভালকৈ ফ্ৰেমটো নাইতে ভাল নালাগে না মানে সেই ফিলটো আপোনালোকক দিবা ইচ্ছা যায় তাৰপিছত মানে মটো ব্লগিংটো চালি মই ভাবোঁ মানে মটো ব্লগিংটো চালি এনা ফিল এটা হ'ব লাগে যে ভিডিঅ'টো ময়ে কৰি আছোঁ ছাপ'জ মই কাৰোবাৰ ভিডিঅ' এটা চাই আছোঁ তেওঁৰ ভিডিঅ'টো দেখি এনে লাগিব য়েছ এই বাইকখন ময়ে চলাই আছোঁ বাইকখন চলাই কিনে হেৰি কৰি আছোঁ ময়ে মটো ব্লগিং কৰি আছোঁ সেই ফিলটো আহিব লাগে আৰু সেই ফিলটো তেতিয়াহে যেতিয়া বাইকৰ এই ভাইজাৰে এটি হেণ্ডেল চেণ্ডেল এনেকৈ দেখা পায় কিন্তু মোৰ ফ্ৰেমটো দেখা নাপায় না ইফালে এংগলটো ল'লে ইফালে দেখা নাপায় ইফালে এংগল ল'লে ইফালে দেখা নাপায় কিবা এটা ব্যৱস্থা কৰিব লাগিব মই এইটো মোবাইলত পাৰিম কৰিব আৰু এটা মোবাইল আছে সেইটোত বাৰু কৰিব পাৰিম কিন্তু সেইটোত কৰিলে আৰু এইটোৰ কেমেৰা ইমান ঠিক নহয় মানে ইমান ঠিক নহয় ঠিককৈ হয় বাৰু ঠিক ঠাক আৰু মানে আজিৰ দিনৰ হিচাপত ইমান উৎকৃষ্ট নহয় কেমেৰাটো যিহেতু সেইটো ফোন অলপ পুৰণা হ'ল মোৰ 4 বছৰমান হ'লেই এইটো মোৰ
একচুৱেলি মোৰ 3টা ফোন, এটা দিলোঁ মাক, 3টা ফোনটো দৰকাৰ নাই, 3টা ফোন লৈ মই কৰিম কি? তাৰে পিছত আপোনাৰ এটা এইটো নতুনটো যোনটোত মই ভিডিঅ' কৰিছোঁ এইটো এটা, আৰু এটা পকেটত আছে যোনটোত ৰেপিডো চেপিডো উবেৰ চুবেৰ আছে এইটো, সেইটোত মই এতিয়া ভিডিঅ' কৰিব পাৰোঁ, কিন্তু সেইটোত ভিডিঅ' কৰিলে আৰু আপোনাৰ ৰেপিডো চেপিডোৰ ভাড়া চাড়া একচেপ্ট কৰাত কাষ্টমাৰক ফোন কৰাত এইগিলাখন দিগদাৰ হৈ যায় না, সেই এটা প্ৰব্লেম। এতিয়া মই চলিউশ্যন বিচাৰি পোৱা নাই। আপোনালোকে কিবা আপোনালোকৰ তাতে যদি কিবা ভাল চলিউশ্যন আছে দিবচোন মোক, যে কি বস্তু কি যোগাৰ দেশী যোগাৰ লগালি মানে ফ্ৰেমটো ভাল হয়, আৰু তাৰোপৰি ৱাইড এংগলটো পাম। আৰু এইটো মোবাইলত ৱাইড এংগল নাই বাৰু, এইটো মোবাইলত মই ৱাইড এংগল নাপাওঁ। ৱাইড এংগলৰ কাৰণে নহ'লে মই নতুন মোবাইল ল'ব লাগিব, আৰু এইটো মোবাইল ল'ব 2 মাহ হৈছে মাত্ৰ, আৰু নতুন মোবাইল ঘৰত খেদিব মোক ঘৰৰ পাই। বাৰু এইগিলা যি কি নহওক, ভাড়া মাৰিলোঁ, দিনটো অলপ মাৰিলোঁ, গধূলি সময়খিনি ৰুমত থাকিলোঁ, গধূলি সময়খিনিক আমাক সদায়ক যাব দিছিলোঁ, কাৰণ মোৰ এখন বাইকটো বেয়াই হৈ আছে। কৃষ্ণ শুক্লেশ্বৰ মন্দিৰ পালোঁ, চানমাৰি ফ্লাইঅভাৰ পাৰ হ'লোঁ, মোৰ কলজা কপি গৈছিল। এতিয়াও বুকুত ধপধপনি কমা নাই। ফ্লাইঅভাৰত যোনটো টাৰ্ণিং, মই আপুনি ভিডিঅ'টো তাৰে কিবা বন্ধ কৰিব না, নহ'লে আপোনালোকে গম পালে হয়। ফ্লাইঅভাৰৰ যোনটো টাৰ্ণিং মানে চানমাৰি ফালৰ পৰা এই জোৰত চাইডটো অহা যোনটো টাৰ্ণিং, চানমাৰি ফ্লাইঅভাৰৰ উঠাৰ আগে সেই টাৰ্ণিংটোত আসাম ইঞ্জিনিয়াৰিং চাইডৰ কলেজৰ সেই ৰাস্তাটোৰ পৰা এখন গাড়ী এখন ওলছি, সি ৰং চাইডে টাৰ্ণ লৈছে, মানে সি চানমাৰি মোৱাকে গাড়ীখন ঘূৰি শ্বৰ্টকাট মাৰিব, সেইটোত চবেই শ্বৰ্টকাট মাৰে। তাৰপৰা এখন গাড়ী মোৰ সন্মুখে যাই আছে, মই সেইখন গাড়ীৰ পিছত। মই বোলো মই গাড়ীখন অভাৰটেক কৰোঁ, কাৰণ গাড়ীখন লাহে লাহে যাই আছে, গাড়ীখনো সিফালেই যাব। এখন গাড়ী যোনফালৰ পৰা ওলছি আসাম ইঞ্জিনিয়াৰিং কলেজৰ সেই ৰাস্তাটোতে এখন গাড়ী যাব, যিখন মোৰ আগে যাই আছে। ইণ্ডিকেটৰ দিছে ধুনীয়াকৈ, সি ইফালে টাৰ্ণ ল'ব খুজিছে, অপজিট চাইডৰ পৰা সেইখন উলিয়াই দিছে, সি মোৰ ফালে পটককৈ কাটি দিছে। সেই টাৰ্ণিংটোত মোৰ আছিল স্পীড 40-45 মান, অলপমান মানে কৰ্ণাৰিং মাৰা টাইপৰ আছিলোঁ। থাকিলে তাৰমানে এনেকৈ ৰাস্তা চাইডে যে ধূলা গেলা যি আছে দেখা পাইছে, এই চাইডত ধূলা গেলা, সেই ধূলা গেলাত এনেকৈ এটা স্পীড খাইছোঁ, তাৰমানে কোনো মতে মই তাৰমানে কণ্ট্ৰল কৰিছোঁ, লগে লগে ৰাস্তাৰ ফালে কাটিছোঁ মই গাড়ীখন বাইকখন। যদি মই ৰাস্তাৰ ফালে নাকাটোঁ বা ধূলাৰ ওপৰতে থাকোঁ বা সেই বালাখিনিৰ ওপৰত যদি মই ব্ৰেক যদি মাৰোঁ, মই তাতে পৰোঁ। ভাগ্য ভাল, কিবা মোৰ মাথাত খেলাত মানে ইনষ্টেণ্টলি কৈ যি মানুহৰ প্ৰেজেঞ্চ অফ মাইণ্ড, মানে 1 ছেকেণ্ডৰ কাৰণে সেইটো থাকি মোৰ এক্টিভ হৈ গৈছিলে সেইটো টাইমত, পৰাৰ পৰা বাচিছোঁ। যিয়ে নহওক বাৰু, ভগৱান আছিল আজিৰ লগত, বাচিছোঁ মানে পৰাৰ পৰা বাচিছোঁ, বাচিছোঁ নহয়। এই দিগদাৰ লাগে এনেকৈ মাইক চাইক কথা একটা বহুত আটাভাৰী কথা ক'ব লাগে। ৰাস্তা মানুহবিলাক ঘূৰি ঘূৰি চাই, মাইকটো থাকিলে কথা নাই, নৰ্মেলি কথা পাতিব পাৰি। মাইকটো যেতিয়া আৰু মুখৰ আগত থাকে না, তেতিয়া আৰু বেছি আৰু কথা কটা ইমান বেছি জোৰ দিয়া দৰকাৰে নাই। নৰ্মেল যোনটো আৱাজত এনে নৰ্মেলি কথা কওঁ, ঘৰৰ মানুহৰ লগত বা ফোনত বা এনেকৈ কাৰোবাক লগ পালি, সেনেকৈ সেই আৱাজত নৰ্মেল মুঠতে নৰ্মেল আৱাজত আৰু কথা ক'লে ক্লিয়াৰ হৈ যায়। এটা ব্যৱস্থা কৰিব লাগিব, কানেক্টৰ একডাল কিনিব লাগিব, নহ'লে কিমান দিন এনেকৈ চলিব। আৰু মই হেৰি কেতিয়াও নকৰোঁ, যোনটো ভিডিঅ' থাকিব মই সেয়ে ভিডিঅ' দিম। অলপ এডিট চিডিট কৰা যাব বোলো, কাৰণ ভিডিঅ'টো দিব নোৱাৰে না। ভিডিঅ' দিলে গোটাই এটা ভিডিঅ'ত 50 GB 80 GB 100 GB নকলে গুচি যাব, গতিকে ভিডিঅ' দিব নোৱাৰে, এডিট কৰা যাব। কিন্তু মই ভইচ ডাব এইটো মোৰ দ্বাৰা নহ'ব, যেনেকৈ কৰি আছোঁ এনেকৈ কৰি যাম পৰাপক্ষত লাগি। যদি বোলে একদম অগত্য দৰকাৰ, আজি মই এনেকুৱা ভিৰভাৰ জেগাত গৈছোঁ য'ত মানে ধৰক মই ভিডিঅ' কৰিছোঁ ঠিকেই, কিন্তু মই কথা ক'ব পৰা নাই, সেইটোত ভইচ ডাব কৰিম। কিন্তু এতিয়াতো ধৰক মই ভিডিঅ' কৰি আছোঁ, লগত মই কথাও কৈ আছোঁ না, এইটো চিটুৱেশ্যনত মই ভইচ ডাব কৰি কি হ'ব?
কাৰণ ভইচ ড্ৰাফ কৰাৰ পিছত কেনেহেন হ'ব ভিডিঅ'টো চোৱাৰ পিছত যে ভিডিঅ'টোৰ কোনটো চিটুৱেশ্যনত মই কি কথা কৈছিলোঁ মোৰতো ইমান তোৰ মনত নাথাকিব এই চিৰিয়েলৰ সেই ডাবিং কৰা হেন হ'ব চিৰিয়েলৰ চিনগেলা শ্বুটিং কৰিলাক তাৰপিছত কি আছিল স্ক্ৰিপ্ট চাই চাই ডাবিং কৰিলাক এতিয়া মই স্ক্ৰিপ্ট মোৰতো ভিডিঅ'ত স্ক্ৰিপ্ট নাই আৰু ভিডিঅ'ত স্ক্ৰিপ্ট নাই মানে ব্লগ কৰিলেনো কোনো স্ক্ৰিপ্ট বনাব এতিয়া যিগিলাখান বহুত গন্ধ মুখেদি গন্ধ সোমাই গৈছে এই পচা পচা গন্ধ মাখা এতিয়া ব্লগত কোনে স্ক্ৰিপ্ট বনাব এতিয়া যিগিলাখান ধৰক বহুত বা বেছি এক্সপিৰিয়েঞ্চ মটো ব্লগাৰ হওক বা এনেই যিগিলাখান ব্লগ বনায় হয়তো তেওঁলোকে কিছুমান সৰু সৰু ক্ষেত্ৰত স্ক্ৰিপ্ট বনাব পাৰে কিন্তু জেনেৰেলি মই ভাবোঁ মটো ব্লগিঙৰ ক্ষেত্ৰত স্ক্ৰিপ্ট বনাই লাভ নাই কাৰণ আমি মুখত যি পাওঁ তাকে কওঁ মানে মুখত যি আহে চিটুৱেশ্যন ৱাইজ যি মনত আহে আমি তাকে কৈ থাকোঁ এনি টাইম বকি থাকোঁ এতিয়া সেইটো হিচাপত যদি স্ক্ৰিপ্ট যদি আমি বনাব যাওঁ ধাৰা পাত হ'ব এখন ডিক্সনাৰী হৈ যাব এখন স্ক্ৰিপ্ট নহয়েই আৰু আপোনালোকৰ লগত কথা কৈ মই আহি পালোঁ গণেশগুৰি এই সিহঁতৰ দেৱালী শেষেই নাই কোনোবা মক্কেলিকেইটা মানে দুখ বোলা বস্তু নায়েই অলপো ভাগৰ লাগছে পিছি বিচি গৈছে স্পণ্ডলাইটিছ হৈছে যেন পাওঁ মই মানে ইমান গাৰ বিষ হৈছে তাৰমানে হাতৰ বিষ গাৰ বিষ ভৰিৰ বিষ কঁকলৰ বিষ আৰু কি বেহৰ বিষ হৈছে সেইটো বাৰু মই ক'ব নোৱাৰোঁ কিন্তু কিহৰ বিষ হৈছে আপোনালোকে ভাবি লওক আপাগেলাই বেছি ভালকৈ বুজি পাব যোনে মানে বেছি সময় বাইকৰ ওপৰত থাকে যিকোনো কামত চেলছ পাৰ্চনগেলাইতো বেষ্ট বুজি পাব তাহাঁতো তাৰমানে এনি টাইম বাইকৰ ওপৰতে কাম না ময়ো যিহেতু চেলছ পাৰ্চন এই ৰেপিডো ওলা উবেৰ পাৰ্ট টাইম পাছ কি কৰিম আৰু টাইম পাছ গতিকে এই চেলছ পাৰ্চনগেলাই ভালকৈ বুজি পাব এনি টাইম বাইকৰ ওপৰত থাকিব লাগে না ক'ৰ পাই কি জেগা কিংকে ক'ত বিষয় তাহোন চব জানে গাইজ ভিডিঅ'টো কালি কৰিলোঁ ঠিকেই কিন্তু কালি কৰি পেলাই পিছত মই এতিয়া ক্লিপটো চাই আছিলোঁ এতিয়া ৰাতিপুৱাই হ'ল ক্লিপটো চাই দেখা পালোঁ ভিডিঅ'টো এণ্ডিং কৰা নাই গতিকে কালি ভিডিঅ' কৰিছোঁ নেক্সট ডে 22 তাৰিখ ভিডিঅ' 23 তাৰিখ এতিয়া মই ভিডিঅ'টো এণ্ডিং কৰি আছোঁ ৰাতিপুৱাৰ সময়ত নেক্সট ভিডিঅ'ৰ পিছত বনাম কিন্তু কালি ভিডিঅ'টো এণ্ডিং কৰি আছোঁ আজি গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম এইটো ভিডিঅ' চাওক চাই যদি ভাল লাগে কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেয়া লাগিলেও ক'ব কি বেয়া লাগে কি বেয়া নালাগে আৰু মই জানো মোৰ ভইচটো ভালকৈ ক্লিয়াৰ নাহে যিখিনি ৰাইডিং কৰাৰ টাইমত যি 2-4টা যি ভিডিঅ' ক্লিপ আছে তাতে মোৰ ভইচটো ক্লিয়াৰ নাহে কাৰণ মাইক নাই অতি সোনকালে মই মাইক লগাম মোৰ ভইচো সোনকালে আহিব তেতিয়ালৈকে অলপমান এডজাষ্ট কৰি ল'ব আৰু গৰীব বুলি বাকী দিয়ক ভালে থাকিব বাই বাই